এয়া চাওক আপোনালোকে দলংখন মন কৰকচোন কেনেকৈ দলংখন নিৰ্মাণ কৰিছে। এয়া চাওক আপোনালোকক একেবাৰে তলৰ পৰা দেখাব বিচাৰিম। এইফালে আছে হেংগিং ব্ৰিজ আৰু এইটো চাওক আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখা পাইছে কেনেকৈ দলংখন নিৰ্মাণ কৰিছে। চাওকচোন আপোনালোকে অলপ মন কৰিব। আৰু ইয়াতে যথেষ্ট মানুহ আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছে, অসমৰ পৰা আহিছে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি মানুহবোৰ ইয়াতে উপস্থিত হৈছে। ইয়াতে ভূটানৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহিছে মানুহবোৰ। খুব ভাল ইয়াতে ভূটানত খুব ভাল লগা পৰিৱেশ, সেইকাৰণে মানুহবোৰ আহে। ৱেষ্ট বেংগলৰ পৰা আহে, অসমৰ পৰা অলপ আহে। ৱেষ্ট বেংগলৰ ইয়াতে বহুত মানুহ আহে, যিহেতু ৱেষ্ট বেংগল ইয়াতে কাষতে। তো আপোনালোকে যদি অসমৰ ভূটানৰ যদি একেবাৰে ওচৰত থাকে তেন্তে আপোনালোকে এই ভূটানখন চাবলৈ নাপাহৰিব। যদিহে আপোনালোকে ধুবুৰী তাৰপিছত বঙাইগাঁও আৰু যদিহে গোৱালপাৰা সেইবোৰ জেগাত যদি থাকে আপোনালোকে নিশ্চয় ইয়াত আহিব চাব।